খাই থকাৰ পাছত তেওঁ হঠাৎ দেখিলে যে ইয়াত চুলি ওলাইছে। এইটো ডিউডপছৰ যিটো বটল যিজন কাষ্টমাৰে এই দোকানখনৰ পৰা অলপ আগত কিনি নিলে, খোৱাৰ পাছত ইয়াত চুলি অধিক ভেঁকুৰ ওলাইছে। কাৰণ পানী মানুহে বিশ্বাসত খায় আৰু পানীটো পাই পানীয়ে জীৱৰ প্ৰাণ বুলি কয়। এই পানীটোপাতে যদি 2 নম্বৰী কৰিবলৈ হয় তেনেহলে প্ৰশাসন ক'ত আছে? মইতো দেখাব লাগিব ন। আজি মই খাইছো, কালি বেলেগে খাব, কোনোবাই কওক নকওক, মই কম। তেওঁলোকৰ গা নলৰে। যিমানে বাতৰি পৰিৱেশন কৰক, ইয়াৰ জনসাধাৰণে পানী নামত বৰ বিষাই মৰি যাওক, কিন্তু তেওঁলোকৰ গা নলৰে। পানীৰ নামত যে বৰ বিষ খাই আছে, আমাৰ চিঞৰি চিঞৰি আমাৰ ডিঙিৰ নলা ফাটি যাব। তাৰ পাছতো প্ৰশাসনৰ গাৰ নোম তেওঁলোকৰ হিয়ৰি নুঠেতো নুঠেই, তেওঁলোকে কোনো পদক্ষেপো গ্ৰহণ কৰিব নোৱাৰে। বৰ্তমান সময়ত নাজিৰা শিৱসাগৰত কি হৈ আছে তাৰ আমি কথাও দেখালো, কিন্তু বৰ্তমান সময়ত এইটো চাওক, এইটো ডিউডপছৰ যিটো বটল যিজন কাষ্টমাৰে এই দোকানখনৰ পৰা অলপ আগত কিনি নিলে, খোৱাৰ পাছত ইয়াত চুলি অধিক ভেঁকুৰ ওলাইছে। আৰু এইজন কাষ্টমাৰ মোৰ লগতে আছে, তেওঁলোকে সম্পূৰ্ণৰূপে ইয়াত যি ধৰণৰ এটা এইটো লাইচেন্স থকা বুলি গম পাইছো এই ফেক্টৰীটো, কিন্তু তেওঁলোকে পানীৰ নামত যি বৰ বিষ বিক্ৰী কৰিছে, ইয়াক লৈ এতিয়া প্ৰশাসনে কিয় নজৰ দিয়া নাই তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হয়। এই দোকানখনৰ পৰা তেওঁলোকে ক্ৰয় কৰিলে, এওঁলোকে পৰহি তাৰ পৰা ষ্টক ললে বা পানী বটল আনিলে, ভিতৰত জমা কৰি ৰাখিছে, অতীতৰ দিলীপ শইকীয়াই দেখাব। কিন্তু তাৰ পাছত যিজন কাষ্টমাৰে ক্ৰয় কৰিলে, খাই থকাৰ পাছত তেওঁ হঠাৎ দেখিলে যে ইয়াত চুলি ওলাইছে। আৰু এনে এটা পৰিৱেশ বা যিসমূহ পানী ফেক্টৰী তেওঁলোকে এই ধৰণৰ কাম কিয় কৰিছে, মই আহিবলৈ আপোনাৰ অনুৰোধ জনাম। কিয় কৰিছে ইয়াক লৈ প্ৰশ্ন অৱতাৰণা হয়। কাৰণ লাইচেন্স থকা যদি কোম্পানী এনেধৰণৰ ভুল হয়, কাৰণ পানী মানুহে বিশ্বাসত খায় আৰু পানীটো পাই পানীয়ে জীৱৰ প্ৰাণ বুলি কয়। এই পানীটোপাতে যদি 2 নম্বৰী কৰিবলৈ হয় তেনেহলে প্ৰশাসন ক'ত আছে? আৰু আপোনাৰ লগত কি হৈছিলে আচলতে ভালকে কওক, কথাটো ভালকে কৈ দিয়ক কেমেৰালৈ চাই। মোৰ বেছি সময় হোৱা নাই, খন্তেক সময় হৈছে। আপুনি এতিয়াও চাব পাৰে মোৰ গাড়ীত আপোনাৰ পানী বটল আছে, যথেষ্ট গৰমৰ খাতিৰত মই 10 টকা 10টা দি পিনে আপোনাৰ ইয়াৰ পৰা কিনিলো। কিনাৰ পাছত আপোনাৰ বেছি সময় হোৱা নাই, মই খালো পানীটো। খাই পিনে মই গাত আপোনাৰ দেখিব আপোনাৰ মই এনেকে লগাই ঠাণ্ডা হেৰি কৰি আছো দেই, এনেকে ঠাণ্ডা। তাৰ অলপ দিন পাছত পানীটো এনেকে চাইছো আপোনাৰ ওপৰলে, আপোনাৰ চুলি লিখা পাইছো। চুলি আছে, মই চবকে দেখাইছো পানী বটলটো আপোনাৰ চুলি লিখা পাইছো। তাৰপিছত ফাৰ্ষ্ট টাইম এওঁক দেখাইছো আহি পিনে, আৰু আমাৰ দাদাজনকো দেখাইছো, তেওঁ আছে দাদাকো দেখাইছো, হয় বোলে চুলি সোমাই আছে। এতিয়া বোলে তই কাক কবি মোক সুধিছে, মইতো দেখাব লাগিব ন। আজি মই খাইছো, কালি বেলেগে খাব, কোনোবাই কওক নকওক, মই কম। মই কোৱা খাতিৰতে আপোনালোকক মই ইয়ালৈকে নিমন্ত্ৰণ জনোৱা হৈছে। এটা কথা, এতিয়া তেওঁলোকে কি বিশ্বাসত আমাক মাতিছে হয়, কিন্তু আমি যি ধৰণে বাতৰি পৰিৱেশন কৰিছো তাৰ পাছতো ফুড এণ্ড যিটো ছাপ্লাই তেওঁলোকৰতো খবৰ নাই, প্ৰশাসনৰ কোনো খবৰ নাই, তেওঁলোকৰ গা নলৰে। যিমানে বাতৰি পৰিৱেশন কৰক, ইয়াৰ জনসাধাৰণে পানীৰ নামত বৰ বিষাই মৰি যাওক, কিন্তু তেওঁলোকৰ গা নলৰে। আৰু এতিয়া আমি যিটো উদাহৰণ দেখিলো, আৰু এজন দোকানী কি কব আপুনি, আপোনাৰ সন্মুখত কিনিছিলে? কিনিছিলে। আৰু কেতিয়া আনিছিলে পানী বটল? আপুনি কেতিয়া পৰহি লৈছে। আৰু এতিয়া ইয়াত এইটো চুলি অধিক ওলাইছে ন? और ये पानी तो खाले तो शरीर कारण उपकार। क्या कहेंगे आप, क्या कहेंगे? आसामीज नहीं आते? हाँ, क्या कहेंगे अभी, क्या कहेंगे? ये तो बाल निकलने से तो खराब ही है। हाँ, जो कंपनी सर्विस है वो फोन नंबर है, उसको फोन करने से क्या बोल रहे? अभी तो नहीं किया है, अभी करेंगे फोन। अभी करेंगे। এয়া চাওক, এনে এটা পৰিৱেশ, আমি পৰিৱেশ মানে কি কম, এইটো ডিউডপছ, ইয়াৰ লাইসেন্স আছে, FSSI সাৰ্টিফিকেট হয়তো নিশ্চয় আছে, কিন্তু এটা সাৰ্টিফিকেট নথকাও বহু কোম্পানী আছে, কিন্তু তাৰ ওপৰতো প্ৰশাসনে একো ব্যৱস্থা ল'ব নোৱাৰে। শিৱসাগৰ প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ। আৰু যদি এতিয়া ক'বলৈ যায় সম্পূৰ্ণ তেওঁলোকে চেষ্টা কৰিব পাৰে, কোনোবাই ক'ব পাৰে এখন নাটক, এইখন অতীত দিলীপ শইকীয়াক দেখাই দিবলৈ মই অনুৰোধ জনাইছো। এইসকল মানুহ, এইখন সাধাৰণ জনজীৱন, তেওঁলোকে সাধাৰণভাৱে কৰ্ম কৰি থকা মানুহ, এইসকলে কোনো নাটক নকৰে। তেওঁলোকে আচলতে এটোপা পানী খোৱাৰ নামত তেওঁলোকে যে বৰ বিষ খাইছে, আৰু এই বৰ বিহে আচলতে তেওঁলোকৰ শৰীৰত কিদৰে এটেক কৰিব পাৰে সেই কথাটো আমি বাৰম্বাৰ আপোনালোকক কৈ আহিছো, কিন্তু তাৰ পাছতো আজিলৈকে কিয় গুৰুত্ব প্ৰদান কৰা নাই? এজন ব্যক্তিয়ে পানী খালে, তেওঁলোকৰ সৎসাহস আছে কাৰণে তেওঁলোকে চুলি পোৱা দেখি তেওঁলোকে জনালে, কিন্তু কিছুমান মানুহে এইদৰে পানী ভক্ষণ কৰি আছে বা খাই আছে, এইবোৰে আমাৰ শৰীৰত কিন্তু এটেক কৰি আছে বা শৰীৰত মাৰাত্মকভাৱে বেয়া প্ৰভাৱ পেলাই আছে। তাৰ পাছতো কিন্তু প্ৰশাসনৰ কোনো গাৰ নলয়, প্ৰশাসনে কোনো কাম কৰিবই নোৱাৰে, একো কৰিবই নোৱাৰে, আজিলৈকে কিন্তু কৰা দেখিবলৈ পোৱা নাই। আমি বহু কমপ্লেইন কৰিছো বা এনেধৰণৰ যিসমূহ উদাহৰণ, সেই উদাহৰণ দিবলৈ চেষ্টা কৰিছো। ইয়াৰ সমান্তৰালভাৱে 20 লিটাৰ পানী বটল
যিটো পানী বটলত আপোনাৰ খেলুৱৈ ওলালে এনেধৰণৰ যিবোৰ সিল পেক নথকা FSSAI চাৰ্টিফিকেট নথকা যিবোৰ কাম কৰি আছে বা যোন ধৰণৰ লাইসেন্স নথকাকৈ কাম কৰিছে ফেক্টৰীসমূহতো কোনো তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব নোৱাৰিলে বা কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে তাৰ সমান্তৰালভাৱে নাজিৰা শিমলগুৰি নগৰত বৰ্তমান সময়ত যিমান বেআইনীভাৱে যিসমূহ গাড়ী চলি আছে পানী বটল ক'ৰ পৰা আনে শিল্পেক আছে নে নাই কোনটো কোম্পানী আছে কোনটো ব্ৰেণ্ড এইবোৰ একো নথকাও কিন্তু গাড়ীবোৰসমূহৰ ওপৰত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে আৰু শিমলুগুৰি এই দোকানখনত যিহেতু এই দোকানখনত বুলিয়ে নহয় নাজিৰা শিমলুগুৰি ভিন্ন প্ৰান্তত তেওঁলোকৰ পানী বটল ইয়াত ছাপ্লাই হয় আৰু এই পানী বটলবোৰত বৰ্তমান সময়ত এডাল চুলি ওলোৱাক লৈ বহুতে ক'ব এডাল চুলি ওলোৱাক লৈ ইমান হুলস্থুল কৰাটো কি কথা কিন্তু এইটো নহয় এই এডাল চুলি আমাৰ জীৱনত কিমান ক্ষতিকাৰক হ'ব পাৰে সেইটো কিন্তু লক্ষ্য কৰিব লাগে আৰু যিসকল কোম্পানী এই কোম্পানীয়ে যদি কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে আৰু প্ৰশাসনেও যদি বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে এই প্ৰশাসন হাঁহিয়তাৰ পাত্ৰ হৈ থাকিব কাৰণ মানুহে ইতিমধ্যে গম পাইছে প্ৰশাসনে কোনো ব্যৱস্থা এতিয়ালৈকে ল'ব পৰা নাই যেতিয়া প্ৰশাসন দুৰ্বল বুলি গম পাইছে তাৰ পাছতো যদি এই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতো যদি প্ৰশাসনে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেনেহ'লে ইয়াতকৈ লজ্জাজনক কথা একোৱে হ'ব নোৱাৰে